বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ অধ্যায় 3 আহৰ পৰা কাপোৰলৈ ইয়াৰ গোটেইখিনি একৰ পৰা গোটেইখিনি কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহৰ পৰা কাপোৰলৈ অনুশীলনী 1 নম্বৰ তোমালোকে তলত দিয়া প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পদটোৰ লগত বোধ হৈ পৰিচিত। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। তাৰপিছত ব্লেক শ্বিপৰ কোনটো অংশ ঊণ আছে? ব্লেক শ্বিপৰ ছালখনত ঊণ আছে। তাৰপিছত খ নম্বৰ ভেড়াৰ পোৱালিৰ বগা নোমবোৰ কি বুজায়? ভেড়াৰ পোৱালিৰ বগা নোমবোৰ ঊণ বুজায়। তাৰপিছত 2 নম্বৰ পাটপলু মানে এটা কেটাৰপিলাৰ। খ লাভাৰ এতিয়া তলৰ কোনটো শুদ্ধ? উত্তৰ হ'ব ক আৰু খ দুটা। 3 নম্বৰ তলৰ দিয়া কোনটোৱে ঊণ নিদিয়ে? ইয়াক, উট, ছাগলী, নোম, কুকুৰা। উত্তৰ নোমাল কুকুৰা। 4 নম্বৰ তলত দিয়া শব্দবোৰ কি বুজায়? তাৰপিছত ৰিয়েৰিং বা পালন, চৰ্বিয়েৰিং বা নোম খুৰোৱা, তাৰপিছত ৰেচম বা পাট শিল্প। ৰিয়েৰিং বা পালন আহাৰ খোৱা, চৰণ প্ৰজনন আদিকে ধৰি তাৰে উপৰি মাংস আৰু অন্যান্য উপযোগী সামগ্ৰীৰ বাবে জন্তুৰ যত্ন লোৱা হয়। চৰ্বিয়েৰিং বা নোম খুৰোৱা ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক মুণ্ডন বা প্ৰাণীৰ নোম খুৰোৱা বুলি কোৱা হয়। ৰেচম বা পাট শিল্প পাট সূতা পাবলৈ পাটপলু প্ৰতিপালন কৰা বা পোহাৰ ৰেচম বা পাট শিল্প বোলে। 5 নম্বৰ তলত দিয়াসমূহ হৈছে ঊণ তৈয়াৰ কৰা প্ৰণালীৰ স্তৰসমূহ নথকা স্তৰ বাছি লিখা। ছিয়েৰিং বা নোম খুৰোৱা, ছৰ্টিং বা ভাগ কৰা, উত্তৰ হ'ব নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰণ, ৰং কৰা বা ফনিওৱা। 7 নম্বৰ তলত দিয়াবোৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত? ৰেচম শিল্প, পুষ্পোদ্যান বিজ্ঞান, নুনী গছৰ খেতি, মৌ পালন, বৃক্ষ বিজ্ঞান। উত্তৰ হ'ব ৰেচম শিল্প আৰু নুনী গছৰ খেতি এই দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত। 8 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। 1 নম্বৰ হ'ব ক অংশ খ অংশ স্কাউৰিং বা নিৰ্ঘৰ্ষণ উৎপাদন কৰে পাট সূতা। তাৰপিছত নুনী গছৰ পাত কৰা প্ৰাণী ঊণ উৎপাদন। তাৰপিছত ইয়াক খাদ্য পাটপলুৰ এইটো প্ৰশ্ন হয় তোমালোকৰ উত্তৰটো ইয়াত দিয়া আছে। স্কাউৰিং বা নিৰ্ঘৰ্ষণ কাটি লোৱা নোম পৰিষ্কাৰণৰ এইটো হ'ব ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰণ। তাৰপিছত নুনী গছৰ পাত হ'ব পাটপলুৰ খাদ্য। তাৰপিছত 3 নম্বৰ ইয়াক কৰা প্ৰাণী হ'ব ঊণ উৎপাদন। 4 নম্বৰ লেটা গুটি উৎপাদন কৰে পাট সূতাই। তাৰপিছত 9 নম্বৰ পাঠৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখলা দিয়া হৈছে। শব্দবোৰ কাৰণে ইংগিতৰ সহায়ত খাদ্য ঠাইবোৰ বৰ্ণৰে পূৰণ কৰা। তললৈ 2 নম্বৰ এখন ঠাইত য'ত ইয়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়। লাডাখত 3 নম্বৰ ৰেচম
বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথম দেশ চীন। আৰু 5 নম্বৰ পাটৰ আন এটি নাম ৰেচম। তাৰপিছত পথালিকৈ এটা পাট পলুৰ জীৱন চক্ৰৰ কণীৰ পিছত স্তৰ কেটাৰপিলাৰ। তাৰপিছত 4 নম্বৰ কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰিত হোৱাৰ সময়ত নিৰীক্ষণ কৰা উৎপাদন হয় প্ৰ'টিন। 6 নম্বৰ পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছত স্তৰ চকৰি। তাৰপিছত 7 নম্বৰ ভেড়াৰ ইয়াক আদি জন্তুৰ ছালৰ এক অংশ য'ৰ পৰা পোৱা যায় নোম। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালা এটা কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।